মনোমোর স্টুডেন্টস আজি আমি পড়িম ক্লাস 10 ম্যাথ চ্যাপ্টার নাম্বার 5 সমান্তর প্রগতি। তো স্টুডেন্টস এই ভিডিওর আগৰ ভিডিও বিলাকত আমি উদাহৰণ 1 পৰা 14 লৈকে কৰিছো। আজি আমি তোমালোকক উদাহৰণ নাম্বার 15 টো কৰি দিম। উদাহৰণ নাম্বার 15 ত কি কয় চাবা, এখন সংখ্যাৰ তালিকাৰ প্ৰথম 24 টা পদৰ যোগফল নিৰ্ণয় কৰা, যাৰ এনতম পদটো কি দিয়া আছে an = 3 + 2n। এটা আমাৰ এনতম পদ হয়। ইয়াৰ পৰা আমাক কি 24 টা পদৰ যোগফলটো উলিয়াব কৈছে। তো যোগফলৰ সহায়ত এইটো তোমালোকক আমি সমাধান কৰি দিম। সো স্টুডেন্টস, তো স্টুডেন্টস এটা আমি লিখি লৈছো এনতম পদটো কি দিয়া আছে 3 + 2n। এই এনটো আমি কি ধৰি লম, এই এনটো আমি কি ধৰি লম, স্বাভাৱিক সংখ্যা ধৰি লম। লিখি দিবা যে ধৰা হল কি ধৰিবা n = 1, 2 ধৰিবা, 3 ধৰিবা, 4 ধৰিবা। আমি এনেকৈ ধৰি থাকিব পাৰো যেহেতু স্বাভাৱিক সংখ্যা। তো স্টুডেন্ট আমি কি কৰিম, এনৰ মানটো 1 2 3 এনেকৈ বহাম। বহাৰ পিছত প্ৰথম পদ দ্বিতীয় পদ কেনেকুৱা হয় এটা আমি প্ৰথমত চাম। লিখি দিবা যে an = 3 + 2n। প্ৰথমত আমি n = কিমান বহাম, 1 বহাই দিয়া। এনৰ মান কিমান ধৰিছো 1, ইয়াত বহাই দিয়া। 3 + 2 * n মান আমি কিমান বহাইছো 1, চোৱা 2 লগত অনুপূৰণ কৰিলে কিমান হ'ব 2, 2 লগত 3 যোগ কৰিলে কিমান হ'ব 5, মানে এনেকুৱা হ'ব 3 + 2 = 5। তেনেহলে প্ৰথম পদটো আমি কিমান পাইছো 5 পাইছো। আমি দ্বিতীয় পদ উলিয়াম, মানে n = 2 বহাই দিয়া। কিমান আহিব a2 = 3 + 2 * 2, 3 + কিমান হ'ব 4 = কিমান আহিব 7। তাৰপিছত তুমি বহাই দিয়া n = 3, 3 = 3 + 2 * 3, এটা কিমান হ'ব 3 আৰু 2 গুণ কৰিলে 6, 6 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 9, কিমান আহিব 9। এনেকৈ আহি থাকিব স্টুডেন্টস। এটা আমি এনেকৈ লিখিব পাৰো। তেনেহলে ইয়াৰ পৰা আমি লিখিব পাৰো যে লিখি দিব যে এতেকে সংখ্যাৰ তালিকাখন কিমান হ'ব, প্ৰথমতে আহিছে 5, তাৰপিছত কিমান আহিছে 7, তাৰপিছত কিমান আহিছে 9, তাৰপিছত কিমান আহিব 11, তাৰপিছত কিমান আহিব 13। এনেকৈ দুই লাহে লাহে কি হ'ব বাঢ়ি যাব। 5 ৰ পৰা 7 হৈছে, 7 ৰ পৰা 9 হৈছে, কিমানকৈ বাঢ়ি আছে 2 কৈ বাঢ়ি আছে। এইটো আমি কি সমান্তৰ প্ৰগতি জানো। ap যেহেতু সকলো পদৰ পাৰ্থক্য আমি কিমান জানো 2 সমান জানো, তেনেহলে এইটো আমি সমান্তৰ প্ৰগতি ক'ব পাৰো। ইয়াৰ প্ৰথম পদটো আমি কিমান জানো 5, আৰু সাধাৰণতে d টো কি সমান হ'ব, পাৰ্থক্য কিমান আছে 2, 5 ৰ পৰা 7 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 2। আৰু কিমানটা পদৰ যোগফল উলিয়াব কৈছে 24 টা। এটা আমি n ধৰিম, 24 টা হ'ব কি পদৰ সংখ্যা। আমি কি পাইছো, a পাইছো, d পাইছো, n পাইছো। এতিয়া আমি কি কৰিম, যোগফলৰ ফৰ্মুলাৰ সহায়ত আমি 24 টা পদৰ যোগফলটো উলিয়াম। চোৱা স্টুডেন্ট আমি কি n কিমান পাইছো 24, লিখি দিয়া 24 = 24 / 2 * 2 * a মানে আমি কিমান জানো স্টুডেন্টস 5, n মানে আমি কিমান জানো 24 - 1 * d মানে আমি কিমান জানো 2, 2 যদি 24 ডিভাইড কৰো আমি কিমান পাও 12 পাও। এটা কিমান পালো 12 * 2 5 = 10 প্লাস 24 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 23 * 2। চোৱা 12 এই দুটা পূৰণ কৰি দিয়া, 2 3 = 6, 2 2 = 4। আকৌ এই দুটা যোগ কৰি দিম। এতিয়া আমি লিখিম যে 12 * 6 আৰু 0 যোগ কৰিলে কিমান হ'ব 6 হ'ব, 4 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 5। সো এই দুটা যোগ কৰি আমি কিমান পাইছো 56, 56 ৰ লগত এতিয়া আমি 12 টো পূৰণ কৰি দিম। চোৱা ইয়াত আমি পূৰণ কৰি দিম 56 * 12, 2 6 = 12, থাকিল 1, 2 5 = 10, 11, এক ঘর ক্যান্সেল, 1 6 = 6, 1 5 = 5। যোগ করে দিয়া 2 7 6, যোগ করে আমি কিমান পাইছো স্টুডেন্টস 6 7 2 পাইছো। তেনেহলে তোমালোকে লাষ্টত লিখি দিবা যে 24 টা পদৰ যোগফল কিমান পাইছো 672। তো লিখি দিয়া যে এতেকে 24 টা পদৰ যোগফল = কিমান হ'ব 672। এটি হ'ব কি আমাৰ উত্তৰ। তো স্টুডেন্টস ইয়ালৈকে কৰিবলগীয়া আছিল। স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা। থ্যাংক ইউ স্টুডেন্টস।